শিক্ষকসকলৰ বাবে আমি ঘোষণা কৰিব বিচাৰিছোঁ খ শাখাৰ যিটো কবিতা আমি নিৰ্ধাৰিত কৰি দিছোঁ আশা আবেদন এইখিনিলৈকে পৰিৱেশন কৰিছোঁ ঘুখিছে ৰণবিখান মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিশান ৰক্তেৰে ৰংটোৰ কৃতজ্ঞতা জনাইছোঁ ভৱিষ্যতৰ দিনতো তেখেতসকলৰ এনেধৰণৰ সহায় সহযোগিতা কামনা কৰিছোঁ। অসমৰ সাহিত্য সংস্কৃতিৰ কিংবদন্তী পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যুতিথি আৰু এই মৃত্যুতিথি উপলক্ষে ধনশিৰি মহকুমা সাংবাদিক সংস্থাই আজি ৰাভা দিৱস দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এই কাৰ্যসূচীত তেওঁলোকে সহযোগ কৰিছে। গতিকে আজি পুৱা পতাকা উত্তোলন আৰু শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আজিৰ এই কাৰ্যসূচীৰ আৰম্ভ হয় আৰু এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি এই মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজি যি কবিতা সংগীত নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু বৰ্তমান এই যি কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰা হৈছে আৰু এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি 21 তাৰিখে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই কৃতি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে বিশেষভাৱে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই মহকুমাটোৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীসকল সেইসকলক তেওঁলোকে সন্মান জনাব আৰু অভিনন্দন জ্ঞাপন কৰিব।